শাসক পক্ষৰ উজনিৰ কোন কোন বিধায়ক গৌৰৱ গগৈৰ সম্পৰ্কত কোনে কোনে গৌৰৱৰ হাতত ধৰি আহিব বিচাৰিছে কংগ্ৰেছলৈ 21ৰ বিধানসভা নিৰ্বাচনত ধনৰ বিনিময়ত অসম গণ পৰিষদ দলে টিকট দিয়াৰ বিস্ফোৰক অভিযোগ 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰাজনীতি 2024ৰ পৰাই আৰম্ভ হৈছে গৌৰৱৰ হাতত ধৰি ৰাজনীতিয়ে নতুন গতি লৈছে বৃহস্পতিবাৰৰ প্ৰতিবেদনতে আমি কৈছিলো কমপক্ষেও 9ৰ পৰা 10 গৰাকী বৰ্তমান আৰু প্ৰাক্তন বিধায়ক কংগ্ৰেছমুখী হ'ব এই তালিকাত আছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ গোলাঘাটৰ এজনকৈ মধ্য অসম আৰু নামনি অসমৰ 5 গৰাকী বৰ্তমান আৰু প্ৰাক্তন বিধায়ক গৌৰৱ গগৈৰ সম্পৰ্কত আছে এনে এক চৰ্চা চলি থাকোঁতে হাইলাকান্দি জিলাৰ অগপৰ প্ৰাক্তন সভাপতি আফতাবুদ্দিন লস্কৰে ত্যাগ কৰিলে অসম গণ পৰিষদ দল অগপ ত্যাগ কৰি লস্কৰৰ বিস্ফোৰণ টকাৰ বিনিময়ত 2021ৰ বিধানসভা নিৰ্বাচনত টিকট বিক্ৰী কৰিছিল অসম গণ পৰিষদে অসম গণ পৰিষদ দলৰ নেতা সুনীল ডেকাই টিকট বিক্ৰী কৰিছিল মই 2021 চনত মই দলৰ সভাপতি থাকোঁতে মই এজিপিৰ আলকাপুৰৰ টিকেটটো পালোঁ টিকেট পোৱাৰ পিছত তেওঁলোকে কি কৰিলে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু সেই টিকেটৰ বিনিময়ত অগপৰ যি ব্যক্তি মোৰ বৰাকৰ দায়িত্বত আছে তেওঁৰ মিছেছৰ একাউণ্টত মই পইচা ভৰাইছোঁ পত্নীৰ বেংক একাউণ্টত টিকটৰ বিনিময়ত ধন লোৱাৰ বিস্ফোৰক দাবী কৰি লস্কৰে ক'লে সুনীল ডেকাই লোকসভা নিৰ্বাচনত কৰিমগঞ্জত বিজেপি জয়ী হোৱাটো বিচৰা নাছিল তেওঁৰ মিছেছৰ একাউণ্টত মই পইচা ভৰাইছোঁ পইচাৰ বিনিময়ত মোক টিকেট দিলে আৰু মোৰ তাতে ক্লিয়াৰ কৰি পইচাটো নিলে ক'লে ইয়াত বিজেপিৰ টিকেট দিয়া নহ'ব ইয়াত এজিপিৰ টিকেট দিয়া হ'ব বিজেপিয়ে মোক সহায় কৰিব কিন্তু মোৰ টিকেট দিয়াৰ পিছত মোৰ মানে পালৰ পৰা টকাটো নিয়াৰ পিছত তেওঁলোকে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে লাষ্ট 2024 MP ইলেকশ্যনত সুনীল ডেকা ইয়াত আহিলে সুনীল ডেকা এইটো ক'লে যে ইয়াত কংগ্ৰেছ জিতাটো ভাল হ'ব মোৰ কাৰণে ইয়াত কৰিমগঞ্জৰ চিটত কংগ্ৰেছ জিতাটো ভাল হ'ব মোৰ দলৰ কাৰণে বিজেপি অলপ টাফত থাকিব এনেকুৱা নীতি এনেকুৱা আদৰ্শ আজিকালি অসম গণ পৰিষদ দলৰ শেহতীয়াকৈ অসম গণ পৰিষদ অতুল বৰা এণ্ড কোম্পানীলৈ পৰ্যবেক্ষিত হোৱাৰ অভিযোগ তুলি লস্কৰে কয় অসম গণ পৰিষদ দল এতিয়া অতুল বৰা এণ্ড কোম্পানী হিচাপে এতিয়ালৈকে আছে সব যেনেকুৱা প্ৰাইভেট কোম্পানীয়ে মাৰ্কেটিং কৰে এই আসামৰ গোটেই ঠাইত গোটেই ডিষ্ট্ৰিক্টত অতুল বৰাৰ এটা কোম্পানীৰ এজেণ্ট হিচাপে মানুহ কাম কৰি আছে মোৰ বৰাকৰ দায়িত্বত আছে অসম গণ পৰিষদৰ ভাইচ প্ৰেচিডেণ্ট সুনীল ডেকা গৌৰৱ গগৈৰ ৰাজনীতি শাসক পক্ষৰ নেতাৰ মোহভংগ আৰু অসম গণ পৰিষদৰ সংঘাতে অধিক ৰোমাঞ্চকৰ কৰি তুলিছে 26ৰ ৰাজনীতি ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ